চেনেলৰ জৰিয়তে মই পোনপ্ৰথমে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আৰু জীৱনত আচলতে প্ৰথম ধাপত 12-13 বছৰে কৰি অহা যিটো অনুশীলন, সেই অনুশীলনৰ আজি এইটো প্ৰথম ধাপৰ পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইয়াৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ গতি আৰম্ভ হয়। অভিভাৱকবিলাকৰো সপোন থাকে এটা, আৰু সেই সপোনকো যাতে বাস্তৱায়িত কৰিব পাৰে, সমাজৰ আশা আকাংক্ষাক বাস্তৱ কৰিব পাৰে, আৰু ভৱিষ্যতে ভাল শিক্ষা দীক্ষাৰে শিক্ষিত হৈ পেলাই দেশ আৰু জাতিৰ সেৱা কৰিব পাৰে, এজন সুনাগৰিক হ'ব পাৰে। তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ। চেনেলৰ জৰিয়তে মই পোনপ্ৰথমে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আৰু জীৱনত আচলতে প্ৰথম ধাপত 12-13 বছৰে কৰি অহা যিটো অনুশীলন, সেই অনুশীলনৰ আজি এইটো প্ৰথম ধাপৰ পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইয়াৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ গতি আৰম্ভ হয়। অভিভাৱকবিলাকৰো সপোন থাকে এটা, আৰু সেই সপোনকো যাতে বাস্তৱায়িত কৰিব পাৰে, সমাজৰ আশা আকাংক্ষাক বাস্তৱ কৰিব পাৰে, আৰু ভৱিষ্যতে ভাল শিক্ষা দীক্ষাৰে শিক্ষিত হৈ পেলাই দেশ আৰু জাতিৰ সেৱা কৰিব পাৰে, এজন সুনাগৰিক হ'ব পাৰে। তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ। চেনেলৰ জৰিয়তে মই পোনপ্ৰথমে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আৰু জীৱনত আচলতে প্ৰথম ধাপত 12-13 বছৰে কৰি অহা যিটো অনুশীলন, সেই অনুশীলনৰ আজি এইটো প্ৰথম ধাপৰ পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইয়াৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ গতি আৰম্ভ হয়। অভিভাৱকবিলাকৰো সপোন থাকে এটা, আৰু সেই সপোনকো যাতে বাস্তৱায়িত কৰিব পাৰে, সমাজৰ আশা আকাংক্ষাক বাস্তৱ কৰিব পাৰে, আৰু ভৱিষ্যতে ভাল শিক্ষা দীক্ষাৰে শিক্ষিত হৈ পেলাই দেশ আৰু জাতিৰ সেৱা কৰিব পাৰে, এজন সুনাগৰিক হ'ব পাৰে। তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ।